নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 21 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ কিছু আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ আজিৰ পৰা আৰম্ভ হৈছে বৰ্ষাকালীন অধিৱেশন আজি লোকসভাৰ অধিৱেশন চলি থকাৰ মাজতেই উচ্ছেদক লৈ সংসদৰ সন্মুখত প্ৰতিবাদ সাংসদ ৰকিবুল হুছেইনৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাজ্যত চলি থকা অবৈধ উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীৰে ৰকিবুল হুছেইনৰ এই প্ৰতিবাদ সংসদ ভৱনৰ সন্মুখত আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ মাজতেই উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ উচ্ছেদ চলি আছে আৰু ৰাজ্যত উচ্ছেদ চলি থাকিব কাৰোলৈ ভয় নকৰে হিমন্ত বিশ্ব শৰ্মাই আমি থমকি নৰও অসমীয়া জাতি থমকি নৰয় উচ্ছেদ অভিযান চলি থাকিবই আমি কাৰো ৰঙা চকুলৈ ভয় নকৰো বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হৈছিল গৰুখুটিত যিসকলে ষড়যন্ত্ৰ কৰে সেই লোকসকলে ষড়যন্ত্ৰ কৰি থাকক মই বাধা নিদিও কোনো অসমীয়াই কেতিয়াও এই উচ্ছেদৰ বিৰোধিতা নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোকোৱালৈকে আমি শান্ত নহওঁ আমাৰ সংকল্প এটাই অসমীয়াৰ প্ৰতি টুকুৰা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিম উচ্ছেদ কৰিম বেদখলকাৰীক আমি কাৰো কথা নুশুনো আমি কাৰোলৈ নাচাও আমি কাৰোলৈ বাট নাচাও আমি আমাৰ কাম কৰি যাম আমাৰ চকুৱে একো নেদেখে আমাৰ কাণে কাৰো কথা নুশুনে যুঁজ হ'ব আকৌ এবাৰ মুগুলক পৰাস্ত কৰিম মুগুলক পুনৰ এবাৰ খেদাৰ যুঁজ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই য'ত উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ হ'বই কাৰো ষড়যন্ত্ৰক খাতিৰ নকৰো আমি থমকি নৰও যুঁজিমেই এইদৰে উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ দেখিবলৈ পোৱা গৈছে 16ৰ পৰা 21লৈ আমি আশাৰ কিৰণ দেখিছিলোঁ সমগ্ৰ অসমত 21ৰ পৰা 26 চনলৈকে আমাক বিশ্বাস দিছিলে সকলোৱে পৰৱৰ্তী 5 বছৰত আমি আমাৰ বিজয় সাব্যস্ত কৰিম অৰ্থাৎ 26ৰ পৰা 31 চনৰ ভিতৰত সকলো অবৈধ নাগৰিকক অসমৰ পৰা খেদাৰ হুংকাৰ কেনেকৈ যুঁজত জয়ী হয় আমি ভালদৰে শিকিলোঁ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও আত্মসমৰ্পণ নকৰে হিমন্ত বিশ্ব শৰ্মা তেনেকুৱা মুখ্যমন্ত্ৰী নহয় শৰীৰত এক বিন্দু তেজ থকালৈকে আমি বেদখলকাৰী আৰু অবৈধ নাগৰিকৰ বিৰুদ্ধে যুঁজি যাম এতিয়া আমাৰ সন্মুখত হিমালয় থিয় হ'লেও আমি ভেদ কৰি যাম আমি আমাৰ যুঁজ চলাই যাম আমি আকৌ এবাৰ অসমী আইক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ অসমীয়াৰ মাটি অসমীয়াৰ তাত বেলেগৰ অধিকাৰ নাই অসমীয়াৰ মাটি কেৱল খিলঞ্জীয়া লোকৰহে তাত অবৈধ নাগৰিকৰ কোনো ধৰণৰ অধিকাৰ নাই আমাৰ লগত যুঁজিবলৈ এতিয়া কোনেও সাহস নকৰে শ্বহীদসকলেও এতিয়াও নেদেখাৰ ঠাইৰ পৰা আমাক আশীৰ্বাদ দি আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ ৰাজ্যত চলি থকা উচ্ছেদ অভিযান আৰু অবৈধ নাগৰিকৰ বিৰুদ্ধে এইদৰে উদাত্ত ভাষণ প্ৰদান কৰিছে গৰুখুটি প্ৰকল্পত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বোলডজাৰ একশ্যনক লৈ কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয় চৰকাৰী বিষয়াক 2 লাখ টকাৰ জৰিমনা উচ্ছেদ অভিযানক লৈ এবাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চ ন্যায়ালয়ে চৰকাৰী বিষয়ববীয়াৰ বিৰুদ্ধে ব্যৱস্থা বোলডজাৰ একশ্যনক লৈ এবাৰ কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয় ৰাজ্য চৰকাৰ আৰু তেহচিলালদাৰক 10 লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ ৰাজ্য চৰকাৰক 8 লাখ টকা আৰু বিষয়াক বিকাশ হ'ব 2 লাখ টকাৰ জৰিমনা নিয়ম নমনালৈ উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ৰ ৰুখত এইবাৰ চৰকাৰী বিষয়া চৰকাৰী ৰাজহ বিষয়াক 2 লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা বিষয়াৰ দৰমহাৰ পৰা কৰ্তন হ'ব 2 লাখ টকাৰ জৰিমনা বোলডজাৰ একশ্যনক লৈ এই কঠোৰ সিদ্ধান্ত উৰিষ্যা হাইকোৰ্টে দিলে বোলডজাৰ একশ্যনক লৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে অসমত চলি থকা উচ্ছেদ অভিযানক লৈ আছাদুদ্দিন ওৱেইছিৰ গৰ্জন অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ এইবাৰ হুংকাৰ আছাদুদ্দিন ওৱেইছিৰ মিয়া মুছলমানক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহতেই 7,000 মুছলমান পৰিয়ালক গৃহহীন কৰিছে বিজেপি চৰকাৰে ধুবুৰী লখিমপুৰ নলবাৰী গোৱালপাৰাত চলাইছে অমানৱীয় উচ্ছেদ অভিযান সংবিধান নামানি হিমন্ত বিশ্ব শৰ্মাই চলাইছে বোলডজাৰ
একাংশ মুছলমান লোকৰ ঘৰত মিছন বসুন্ধৰাত কিয় সাঙুৰি লোৱা নাই বাংলাভাষী মুছলমান লোকসকলক নিৰ্বাচনত জয়ী হ'বলৈ ভূমিহীন মানুহক উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ গৰজি উঠিল হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচি আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ৰাজ্যত ভুৱা নিযুক্তি কেলেংকাৰী বিজেপি নেতাসহ গ্ৰেপ্তাৰ বহুজন ৰাজ্যত সংঘটিত ভুৱা নিযুক্তি কেলেংকাৰীত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা ভুৱা নিযুক্তিত জড়িত ভাৰতীয় জনতা পাৰ্টিৰ নেতাসহ 4 দালালক গ্ৰেপ্তাৰ কৰা হৈছে বন বিভাগৰ ভুৱা নিযুক্তি পত্ৰ দিছিল প্ৰাৰ্থীক বিজেপিৰ নেতাই নিযুক্তিৰ মাষ্টাৰমাইণ্ড নলবাৰীৰ শশাং দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নিযুক্তি কেলেংকাৰীত জড়িত বিজেপি নেতা নুৰ হুছেইন আলীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ হৈছে বাক্সাৰ লখেশ্বৰ দাস সুনীল দেউৰী নামৰ আন দুজন দালাল শশাং দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে আটাইকেইজন দালাল 18খন নিযুক্তি পত্ৰলৈ চিৰাঙৰ ডিঅ'ফও কাৰ্যালয়ত নিযুক্তিৰ বাবে গৈছিল এই সকল লোক নিযুক্তি পত্ৰসমূহ পৰ্যবেক্ষণৰ পিছতেই পোহৰলৈ আহে এই কেলেংকাৰীৰ তথ্য আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে ভাৰত স্বাধীনৰ পিছত আজিলৈ অপাৰেশ্যন সিন্দুৰৰ দৰে অপাৰেশ্যন হোৱা নাছিল যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হৈছে বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই সদনত উত্তপ্ত পৰিস্থিতি সদনত অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গে আৰু জগত প্ৰকাশ নাড্ডাৰ মাজত তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে আজি বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই উত্তপ্ত হৈ পৰে লোকসভাৰ সদন আৰু আনপিনে সংসদৰ ভিতৰত কথা ক'ব নিদিয়ে বিৰোধী দলপতি ইয়াক লৈ এতিয়া বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ মন্তব্য সংসদৰ ভিতৰত কথা ক'ব নিদিয়ে বিৰোধী দলপতিক সংসদত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সংসদৰ ভিতৰত কথা ক'ব নিদিয়াৰ অভিযোগ বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কৰিছে এই অভিযোগ সংসদৰ ভিতৰত শাসকীয় দলৰ লোককহে কথা কোৱাৰ সুবিধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে বিৰোধীয়ে কিবা ক'ব বিচাৰিলে তাক বাধা দিয়া হয় বুলি মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক মুঠতে কথা ক'ব নিদিয়ে আজিৰে পৰা যিহেতু আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰু আজিৰ দিনটোতেই লোকসভাৰ সদন উত্তাল হৈ পৰে বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই বিৰোধী দলপতিক কথা ক'ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে খুদ ৰাহুল গান্ধীয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে হিমন্ত বিশ্ব শৰ্মা 50 বছৰলৈকে মুখ্যমন্ত্ৰী হৈ থাকক কিন্তু বিদেশীৰ নামত উচ্ছেদৰ নামত মুছলমানক কৰা অত্যাচাৰ বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ বন্ধ নকৰালৈকে প্ৰতিবাদ চলি থাকিব ভাৰতীয় নাগৰিকৰ তেজত আন্দোলন আছে গতিকে এই লোকসকলক অত্যাচাৰ নকৰিব হিমন্ত চৰকাৰে মুছলমানৰ ওপৰত কৰা অন্যায় দমন কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মা অম্বিকাগিৰি ৰায় চৌধুৰীতকৈও ডাঙৰ অসমীয়া নহয় ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু অমানৱীয় উচ্ছেদ আৰু অত্যাচাৰ নচলাব মানুহৰ মাজত সংঘাত সৃষ্টি নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ সৈতে ভূমিহীন মানুহৰ সৈতে যুদ্ধ কৰিছে হিমন্ত চৰকাৰে যিসকলৰ ঘৰত বলডজাৰ চলোৱা হ'ল তেওঁলোক বৃহত্তৰ অসমীয়া জাতিৰ এটা অংশ প্ৰকৃত ভাৰতীয় নাগৰিককে উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী সকলোকে সমান চকুৰে চাব লাগিব হৰাইঘাটৰ যুঁজৰ পিছত এতিয়া জাতিৰ যুঁজত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈকে এই ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে দিল্লীৰ যন্তৰ মন্তৰৰ পৰাই এই হুংকাৰ এবিএমছৰ সভাপতি টাইছন হুছেইনৰ যেতিয়ালৈকে উচ্ছেদ বন্ধ নহয় তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব আৰু আনপিনে গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় সংগঠনৰ বিৰুদ্ধে খৰব হৈ পৰিছে এবিএমছু তৈলমৰ্দন কৰা এৰক গৰিয়ামৰীয়া দেশীয় নেতাৰ 100জন মানুহ গোটাব পৰাও কেপাচিটি নাই আৰু এইবাৰ গৰিয়ামৰীয়া সংগঠনৰ বিৰুদ্ধে খৰব হৈ পৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইন গৰিয়ামৰীয়া দেশীয় নেতাৰ 100জন মানুহ গোটাব পৰা কেপাচিটি নাই নিজকে গোটেই অসমৰ গৰিয়ামৰীয়া দেশীৰ নেতা বুলি জখাব আহে
গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদক তোলাধুনা এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ হুংকাৰ সংবিধান বাচিলেহে দেশ জাতি বাচিব তৈলমৰ্দনেৰে কোনো জাতি জনগোষ্ঠীৰ অধিকাৰ প্ৰতিষ্ঠা হোৱাৰ ইতিহাস নাই শাসক পক্ষ বখতীয়া একাংশ গৰিয়ামৰীয়া দেশী সংগঠনৰ নামধাৰী নেতা উচ্ছেদৰ সপক্ষে খেলপথাৰত নমাই দিয়া হৈছে একাংশ তথাকথিত নেতাক ফেচবুক পোষ্ট এবিএমচিৰ সভাপতি টাইছন হুছেইনৰ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ চচলৰ হোটেল মেনেজমেণ্টৰ অট্টালিকাত চলিল বলডজাৰ এইবাৰ গুৱাহাটী মহানগৰীৰ চচলত বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে ইণ্ডিয়ান ইনষ্টিটিউশ্যন অফ হোটেল মেনেজমেণ্টৰ অট্টালিকাত বলডজাৰৰ কোব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ভাঙি দিয়া হ'ল হোটেল মেনেজমেণ্টৰ প্ৰতিষ্ঠানখনৰ প্ৰতিটো ব্লক এফালৰ পৰা ভাঙিলে প্ৰশাসনৰ বলডজাৰ লগাই শিলশাকু সংৰক্ষণৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত চলিল উচ্ছেদ গুৱাহাটীৰ বানপানী ৰোধৰ বাবে প্ৰতিষ্ঠানখন ভাঙি পেলোৱাৰ সিদ্ধান্ত চৰকাৰৰ শিলশাকুত থকা সকলো অট্টালিকাত বলডজাৰ চলোৱাৰ হুংকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এইবাৰ গুৱাহাটী মহানগৰীত ৰাজ্য চৰকাৰৰ এই বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গ'ল উচ্ছেদ অভিযানৰ সময়ত উপস্থিত হৈছিল বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে বাংলাদেশী সজাই অসমৰ শ্ৰমিকক বহিৰাজ্যত নিৰ্যাতিত শ্ৰমিকসকলে এতিয়া দাবী জনাইছে তেওঁলোকক শীঘ্ৰেই অসমলৈ আনিব লাগে বিদেশত কাম কৰিবলৈ গৈছিল অসমৰ এইসকল যুৱক আৰু তাতেই এই যুৱকসকলক অবৈধ বাংলাদেশী সজাই হাৰাশাস্তি কৰাৰ অভিযোগ বাংলাদেশীৰ নামত বহিৰাজ্যত অসমৰ শ্ৰমিকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে অবৈধ বাংলাদেশীৰ সন্দেহত হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ 84 শ্ৰমিক কাম বিচাৰি অসমৰ পৰা হাৰিয়ানালৈ গৈছিল নামনি অসমৰ এই শ্ৰমিকসকল মানকাছৰৰ পৰা 41 জন বৰপেটাৰ ভিন্ন অঞ্চলৰ পৰা হাৰিয়ানাত গৈছিল শ্ৰমিকসকল হাৰিয়ানাৰ গুৰগাঁও সেক্টৰ 10 আৰক্ষীৰ থানাত গ্ৰেপ্তাৰ শ্ৰমিকসকলক দেশজুৰি চলা অবৈধ বাংলাদেশী বিৰোধী অভিযানৰ মাজতে এই ঘটনা সংঘটিত হৈছে উত্তৰ ভাৰতত জোৰদাৰ ৰূপত চলিছে বাংলাদেশী চিনাক্তকৰণ অভিযান বাংলাদেশীৰ নামত বহিৰাজ্যত অসমৰ শ্ৰমিকৰ সৈতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰ কলেজ শিক্ষকৰ নিযুক্তিক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰ ঘোষণা শেহতীয়াকৈ কলেজ শিক্ষকৰ নিযুক্তিক লৈ ৰাজ্যত হৈছিল তীব্ৰ বিতৰ্ক আৰু সেই বিতৰ্ক চলি থকাৰ মাজতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা অৱসৰপ্ৰাপ্ত প্ৰবক্তাক পুনৰ কলেজত নিযুক্তিৰ যুঁজাক লৈ শিক্ষামন্ত্ৰীৰ মন্তব্য নতুনকৈ স্থাপন কৰা মডেল কলেজত নতুন প্ৰবক্তাই কলেজ পৰিচালনা কৰিব পৰা নাই তাৰ বাবে অৱসৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে 50% পদ পূৰণৰ ব্যৱস্থা কৰা হৈছে গোটেই কলেজখনত সকলো নতুন প্ৰবক্তা ক'লে কলেজৰ প্ৰদৰ্শন ভাল নহ'ব শিক্ষা বিভাগে 50% নতুন আৰু 50% অৱসৰপ্ৰাপ্তকহে নিযুক্তি দিব বিচাৰিছে ব্যক্তিগত বিশ্ববিদ্যালয়ত অৱসৰপ্ৰাপ্ত প্ৰবক্তাকহে নিযুক্তি দিয়া হয় 65 বছৰ পৰ্যন্তহে অৱসৰপ্ৰাপ্ত শিক্ষকে সেৱা আগবঢ়াব পাৰিব যদি কোনো অৱসৰপ্ৰাপ্ত শিক্ষক শাৰীৰিকভাৱে উপযুক্ত আমাৰ চাকৰি দিয়াত আপত্তি নাই পেঞ্চনপ্ৰাপ্ত প্ৰবক্তাক নিযুক্তিক লৈ বিজ্ঞাপন প্ৰকাশৰ পাছতেই মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ আন এটা ব্ৰেকিং নিউজ ইছলামপুৰ হ'ব ঈশ্বৰপুৰ বিজেপি চৰকাৰৰ সিদ্ধান্তক লৈ এতিয়া অসন্তুষ্ট মুছলমানসকল মুছলমানৰে জড়িত ঠাইৰ নাম সলনি কৰিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ইছলামপুৰৰ নাম সলনি কৰি ৰখা হ'ব ঈশ্বৰপুৰ ইছলামপুৰৰ নাম সলনি কৰা প্ৰস্তাৱ স্বীকাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে মুছলমান লোকসকল ইয়াৰ পূৰ্বে আহমেদ নগৰৰ নামো সলনি কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে মহাৰাষ্ট্ৰ চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে নাম সলনি কৰাৰ এই প্ৰস্তাৱ হিন্দুত্ববাদী সংগঠনে দীৰ্ঘদিনে নাম সলনি কৰাৰ দাবী উত্থাপন কৰিছিল আৰু সেই প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে কেন্দ্ৰলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপেন চ্যালেঞ্জ অসমৰ মিয়া ৰাইজৰ মিয়া পৰিষদে ক'লে এইবাৰ যুঁজ এখন হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চ্যালেঞ্জ প্ৰদান কৰিছে মিয়া লোকসকলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে মিয়াই প্ৰতিবাদ কৰি মিয়া পৰিষদে ক'লে এইবাৰ অসমত যুঁজ এখন হ'ব উচ্ছেদ চলোৱাৰ বাবেই চৰকাৰক খুৰদাৰ সমালোচনা মিয়া লোকসকলৰ মিয়াই ক'লে আমিও চাম এইবাৰ যুঁজ এখন হ'ব মুঠতে উচ্ছেদ অভিযানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপেন হুংকাৰ প্ৰদান কৰিছে মিয়াই
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। 65% গাজা দখলৰ পিছতো স্তব্ধ হোৱা নাই নেতানিয়াহু। খাদ্য বিচাৰি যোৱা গাজাৰ নাগৰিকক টাৰ্গেট IDFৰ 73 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। মুঠতে গাজাৰ ওপৰত এতিয়াও আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে। হামাছৰ বিৰুদ্ধে গাজাত এতিয়াও অব্যাহত আছে যুদ্ধ। ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো, গাজাত কৰা ধাৰাবাহিক আক্ৰমণত নিহত হৈছে লাখ লাখ পেলেষ্টাইনী নাগৰিক। ইজৰাইল চৰকাৰে দখল কৰিছে গাজাৰ 65% ভূমি। উত্তৰ গাজা, দক্ষিণ গাজা ইতিমধ্যেই দখল কৰিছে ইজৰাইলে। তাৰ পিছতো আক্ৰমণ দেখিবলৈ পোৱা গৈছে। তাৰ পিছতো এতিয়াও ক্ষান্ত হোৱা নাই নেতানিয়াহু। ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ। এইবাৰ মধ্য গাজা দখল কৰাৰ বাবে IDFক নিৰ্দেশ নেতানিয়াহুৰ নিৰ্দেশৰ পিছতেই নিৰীহ পেলেষ্টাইনীৰ ওপৰত বৰ্বৰ আক্ৰমণ IDFৰ। খাদ্যৰ বাবে শাৰী পাতি থকা অসহায় লোকৰ ওপৰত গুলীচালনা IDFৰ। ঘটনাত 73 জন পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। লগতে 150ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে ইজৰাইলী সেনাৰ এই আক্ৰমণত। JHFৰ দ্বাৰা যোগান ধৰা খাদ্য গ্ৰহণ কৰা লোকক টাৰ্গেট IDFৰ। ভোকাতুৰৰ ওপৰত ইজৰাইলৰ এই আক্ৰমণক তীব্ৰ নিন্দা পেলেষ্টাইনী নাগৰিকসকলৰ। লাখ লাখ লোকৰ নিন্দাক উপেক্ষা কৰি পুনৰ ইজৰাইলৰ সতৰ্কবাণী গাজাক লৈ। মধ্য গাজা ত্যাগ কৰাৰ নিৰ্দেশ দি ইজৰাইল বন্ধ কৰাৰ হুংকাৰ নেতানিয়াহুৰ। মুঠতে গাজাত আক্ৰমণ ইজৰাইলৰ।